আদিত্য, তুমি মুম্বাইলৈ নগ'লে নহ'বনে? ৰুমি, মই যদি কেনেবাকৈ মুম্বাইলৈ নাযাওঁ বুলি কওঁ তেনেহ'লে মই মোৰ চাকৰিটো হেৰুৱাব লাগিব। মই এটা প্ৰাইভেট কোম্পানীত কাম কৰোঁ, বছৰ কথা শুনিবই লাগিব। তুমি যদি মোক এনেকৈ অকলে এৰি থৈ মুম্বাইত থাকিবলৈ যোৱা বুলি জানা হ'লে মই তোমালৈ বিয়াই নহ'লো হয়। কি কৰিবা এতিয়া? বিয়া পতা 2 মাহ হৈছেহে। এই 2 মাহত মই তোমাক অকলে এৰি থৈ যাবলৈ অকণো ইচ্ছা কৰা নাই। কিন্তু বছৰ কথা নুশুনিলেওতো নহয়। আমি সুখী হৈ থাকিবলগীয়া হ'লে আমাক টকা লাগিব, আৰু কাম কৰিলেহে টকা পাম। একো নহয় দিয়া, মা দেউতা আছে নহয় ঘৰত, মা দেউতাৰ লগতে থাকিবা। তুমি মন বেয়া কৰি নাথাকিবা দেই। হ'ব দিয়া। ৰুমি, মই এতিয়া অফিচলৈ যাওঁ। অফিচৰ পৰা আহি আমি দুয়োটাই মোৰ বেগটো পেকিং কৰিম দেই। হ'ব দিয়া। পিছদিনাখনৰ কথা। মা, দেউতা, ৰুমি, মই যাওঁ দেই। তোমালোকে ভালদৰে থাকিবা। হ'ব বাবা, তই নিজৰ খোৱা বোৱাৰ যতন ল'বি। ঠিক আছে মা, মই আহিছোঁ। এনেকৈয়ে আদিত্যই নৱবিবাহিতা পত্নী মাক দেউতাকৰ লগতে থৈ সি মুম্বাইলৈ বুলি গুচি গ'ল। বোৱাৰী, মা, বাবা নাই বুলি তুমি মন মাৰি নাথাকিবা। মই আছোঁ, দেউতাৰা আছে। তোমাক কিবা লাগিলে আমাক ক'বা। তুমি আমাক তোমাৰ নিজৰ মা দেউতা বুলি ভাবিব পাৰা। হ'ব মা। এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ আছে। 2 মাহৰ পিছৰ কথা। আদিত্য, কি খবৰ তোমাৰ? মোৰ ভালেই দিয়া ৰুমি, তোমাৰ? মোৰনো ক'ত ভাল আৰু, তুমিয়ে নাই। তুমি নাথাকিলে মোৰ ভাল হ'ব পাৰে নেকি? অ' হয় নেকি? তুমি চাগে মুম্বাইত থাকি মোৰ কথা পাহৰিয়ে গৈছা ন? আদিত্য, মুম্বাইখন চাগে বৰ ধুনীয়া ন? মুম্বাইখন বৰ ধুনীয়া। তুমিও মুম্বাইলৈ আহিব খুজিছা নেকি? যাব খুজিলেই যাব পৰা হয়, কেতিয়াবা মুম্বাইলৈ গ'লো হয়। মোৰতো মুম্বাইখন চাবলৈ বহুত ইচ্ছা আছে। টিভিতহে দেখিছোঁ। ৰুমি, মই নহ'লে ট্ৰেইনৰ টিকেট কৰি দিওঁ। তুমি ট্ৰেইনত আহি যোৱা। মই ইয়াতে আছোঁৱেই যেতিয়া, পাৰিবানে? কেইদিনমান ইয়াত থাকি মুম্বাইখন চোৱাও হ'ব, ফুৰাও হ'ব। মই অকলে মুম্বাইলৈ যাব পাৰিম জানো? কিয় নোৱাৰিবা? কত মানুহ অহা যোৱা কৰি আছে। ডাইৰেক্ট ট্ৰেইনৰ টিকেট কাটি দিম, তুমি ক'তো ৰ'ব নালাগে নহয়। তুমি আহি পোৱা আগে মই ষ্টেচনত ৰৈ থাকিম। তুমি একো চিন্তা কৰিব নালাগে। হয় নেকি? হ'ব দিয়া, নহ'লে কথাটো মা দেউতাৰ লগত আলোচনা কৰি লওঁ। মা দেউতাক বাৰু ময়ো কৈ দিম দিয়া। হ'ব দিয়া। এতিয়া ৰাখিছোঁ নহ'লে ন? হ'ব দিয়া, ময়ো অফিচ যাবলৈ ওলাইছোঁ। হ'ব দিয়া। মুম্বাইলৈ যদি মই যাব পাৰোঁ কিমান ভাল লাগিব। আদিত্যকো লগ পাম, আৰু তাত আমি ধেৰ ফুৰিব পাৰিম। টিভিত দেখা বস্তুবোৰ নিজে চকুৰে দেখা পাম, কিমান যে ভাল লাগিব। প্ৰথমে মা দেউতাৰ পৰা পাৰ্মিশ্যনটো উলিয়াই লওঁ। বোৱাৰী, বাবাই ফোন কৰি ক'লে দেখোন তোমাক মুম্বাইখন ফুৰাব খুজিছে হেনো সি। মা, তেখেতে মোকো ফোন কৰি কৈছে। তুমি অকলে যাবলৈ পাৰিবানে বোৱাৰী? তেখেতে হেনো ট্ৰেইনৰ টিকেট কৰি দিব, আৰু মই গৈ পোৱা আগেয়ে হেনো তেওঁ ষ্টেচনত ৰৈ থাকিব। কিন্তু বাটটো যাওঁতেইতো 2-3 দিনমান লাগিব। ক'তো নামিব নালাগে নহয়। একেখন ট্ৰেইনতে গৈ থাকিব। ট্ৰেইনতে খোৱা বোৱা বস্তু সকলোবোৰ পাব, আৰু নামিয়ে তাক লগ পাব। কিহৰনো ইমান চিন্তা কৰিব লাগে? তাই নপঢ়া নুশুনা ছোৱালী নহয় নহয়। আখৰ চিনি পাই গৈ থাকিব। বাৰু, তুমি অকলে যাব পাৰা যদি আমাৰ কোনো একো আপত্তি নাই। ঠিক আছে দেউতা, মই যাব পাৰিম। যোৱা। এই বয়সতে অলপ ঘূৰি চাকি লোৱা। পিছলৈ আৰু এইবোৰ ঘূৰা চাকা কৰিবলৈ ক'ত সময় পাবা? সংসাৰৰ মায়াজালত যেতিয়া বন্দী হৈ পৰিবা, তেতিয়া কলৈকো যাবলৈ সময়ে নাপাবা। সি হেনো আজি টিকেট কাটিব। তুমি বেগ চেগবোৰ বান্ধি থবা, আৰু কাইলৈ আমি দুয়োজনীয়ে লাৰু পিঠা কেইটামান বনাব লাগিব। হ'ব মা? হেৰা, তাই পাৰিব নহয়? পাৰিব। আপুনি এনেই চিন্তা কৰি আছে। ছোৱালী হৈ মহাকাশ পালেগৈ। আমাৰ বোৱাৰীজনীনো সেইখন মুম্বাইলৈ যাব নোৱাৰিবনে? 2-3 দিনৰহে কথা। এনেকৈ শাহু শহু দুয়োজনে আলোচনা কৰি বোৱাৰীক মুম্বাইলৈ পুতেকৰ ওচৰলৈ পঠিয়াই দিলে। ৰুমিয়ে মুম্বাইলৈ যাবলৈ ট্ৰেইনত উঠিলহি। শাহুৰ শহুৰক ফোন কৰিছে, তাইৰ স্বামীক ফোন কৰিছে যে তাই ট্ৰেইনত উঠিছে। মা, মই ট্ৰেইনত উঠিলোঁ। আপোনালোকে চিন্তা নকৰিব, ট্ৰেইন এৰিব এতিয়া। হ'ব বোৱাৰী, তুমি খালি সাৱধানে যাবা। ঠিক আছে মা, হ'ব দিয়ক। তাই তেনেকৈ ফোনত কথা পাতি আহি আছে, আৰু তাইৰ ফ্ৰণ্টৰ ছিটটোত 2জন ব্যক্তি বহি আছে, আৰু তাইৰ কথাবোৰ কাণ পাতি আহিছে। আদিত্যকো ফোন এটা কৰোঁ। হেল্ল'। আদিত্য, মই ট্ৰেইনত উঠিলোঁ। আহি থাকা। ট্ৰেইনত কাৰো লগত বেছি কথা নাপাতিবা দেই। ঠিক আছে আদিত্য। হ'ব দিয়া, তুমি আহি থাকা। মাজে সময়ে মোক ফোন কৰি থাকিবা। হ'ব দিয়া। আপোনাক ট্ৰেইনত প্ৰথম উঠা যেন লাগিছে। নহয়, মই ট্ৰেইনত প্ৰথম উঠা নাই। মই ট্ৰেইনত আগতেও কেইবাবাৰো উঠিছোঁ, কিন্তু এইবাৰ মুম্বাইলৈ প্ৰথম যাবলৈ খুজিছোঁ। হয় নেকি? আমিও মুম্বাইলৈ যাম। আপোনাৰ কিবা অসুবিধা হ'লে ক'ব, আমি আছোঁ। আমি আপোনাক সহায় কৰি দিম। ঠিক আছে, হ'ব বাৰু। এইবোৰ মানুহৰ লগত বেছি কথা পাতিব নোৱাৰি। আদিত্যই কৈছে ট্ৰেইনত বেছিকৈ মানুহৰ লগত কথা পাতিবলৈ দিয়া নাই। এনেকৈ তাই গিৰিয়েকৰ কথা মতে মানুহকেইজনৰ লগত বেছি কথা নপতাকৈ মনে মনে গৈ আছে। মাজে সময়ে তাই ঘৰলৈ ফোন এটা দুটা কৰে। আদিত্যলৈও মাজে সময়ে ফোন কৰে। এনেকৈ 2 দিন একেৰাহে গৈ থাকিল। 2 দিন যেতিয়া 2জন ব্যক্তিৰ লগত একেলগে আছে, কেনেকৈনো তাই কথা নপতাকৈ থাকে? মানুহকেইজনৰ লগত লাহে লাহে কথা পাতিবলৈ আৰম্ভ কৰিলে। ইজনে সিজনৰ পৰিচয় জানিবলৈ চেষ্টা কৰিলে। তেনে সময়তে ৰুমিলৈ তাইৰ স্বামীৰ ফোন আহিল। আদিত্য, কোৱা। তুমি ক'ৰ পাইছাহি? মই তোমাৰ ওচৰ পাওঁ, আৰু 3 ঘণ্টামান লাগিব চাগে। ঠিক আছে, তুমি আহি থাকা। মই ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ। বাইদেউ, আমি আপোনাৰ লগত ইমান দূৰ আহিলোঁ, আপুনি আমাক বিশ্বাস কৰা নাইনে? চাহ একাপ খাওঁ দিয়ক গোটেইকেইজনে। আকৌনো ক'ত লগ পাম? আৰু অলপ পিছত আপোনাৰ নামিবই হ'ব দেখোন। তাইও ভাবিলে মানুহকেইজনৰ লগত 2 দিনকৈ আহিছোঁ, চাহ একাপ যদি একেলগে নাখাওঁ বেয়া পাব মানুহকেইজনে। গতিকে তাই হ'ব বুলি ক'লে। হ'ব দাদা,
যাওক আপুনি চাহ 3 কাপ লৈ আহক। কিছু সময় পিছত ল'ৰাজনে চাহ 3 কাপ লৈ আহিল। লওক, এই চাহকাপটো লওকচোন। এনেকৈ গোটেইকেইজনে বহি চাহ খালে। চাহকাপ খোৱাৰ পিছত তাই লাহে লাহে টোপনি যাবলৈ ধৰিলে। বৰ টোপনি লাগিছে দেখোন চাহকাপ খাই দিয়াৰ লগতে। এনেকৈ তাই চিটটোতে টোপনি ধাউলি পৰিল। এইখিনিতে কিবা এটা কৰিব লাগিব। আগৰ ষ্টেচনত গিৰিয়েক ৰৈ আছে, অসুবিধা হ'ব। ইয়াতেই কিবা এটা কৰিব লাগিব। তাই তেনেকৈ টোপনিত ক'ব নোৱাৰা হোৱাৰ লগতে মানুহ দুজনে তাইক ট্ৰেইনৰ পৰা উলিয়াই লৈ গ'ল। তাই টোপনিৰ পৰা সাৰ পাই উঠি দেখে যে তাই ট্ৰেইনত নাই, এটা ৰুমৰ ভিতৰতহে আছে। আৰু ৰুমটোৰ ভিতৰত আছে মাথো তাই ট্ৰেইনত লগ পোৱা সেই মানুহ দুজন। আপোনালোকে মোক ইয়াত ক'লৈ লৈ আহিল? আপোনালোকে মোক এতিয়া ট্ৰেইন ষ্টেচনলৈ লৈ ব'লক। মোৰ মানুহজন ৰৈ আছে তাত, আৰু মোৰ মোবাইলটো দিয়ক। আপোনালোকে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। মই আপোনালোকক বহুত বিশ্বাস কৰিছিলোঁ। আপোনালোকে মোক লৈ ব'লক। ইয়াত মোক কিয় লৈ আহিছে আপোনালোকে? ঐ, তই কন্দা কটা বন্ধ কৰ আৰু মুখ বন্ধ কৰি থাক, নহ'লে তোৰ মুখত টেপ লগাই দিম আৰু চিঞৰ বাখৰ কৰিব নোৱাৰাকে। তোক আমি এৰি দিবলৈহে এনেকৈ লৈ আহিছোঁ হা? তোক আমি বিক্ৰী কৰি দিম। প্লিজ, আপোনালোকে মোৰ লগত এনেকুৱা নকৰিব। মোৰ মানুহজনে মোলৈ বাট চাই ৰৈ আছে চাগে। মোৰ মোবাইলটো দিয়কচোন। মোৰ গাটো বহুত বেয়া লাগি আছে। মূৰটো কিবা ঘূৰাই থকা যেন লাগিছে। আপোনালোকে মোক কি কৰিব খুজিছে তাৰমানে? ঐ, তোৰ মুখখন বন্ধ কৰ। মেডাম, আপুনি আহিলে। এইজনী ছোৱালীজনী। বাইদেউ, আপুনি মোক বচাওক। এই মানুহকেইজনে মোক ট্ৰেইনৰ পৰা উঠাই লৈ আহিল। ময়েই উঠাবলৈ কৈছোঁ সিহঁতক। বাইদেউ, এইক উঠাওঁতে বহুত কষ্ট হৈছে। আমাক আপুনি পূৰা 50,000 টকা দিব লাগিব। 5,000 কমাই ল'বি। বাইদেউ, আপুনি এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ দুখৰ কথা কিয় ভবা নাই? মোৰ স্বামীয়ে মোৰ বাবে অপেক্ষা কৰি আছে ট্ৰেইন ষ্টেচনত। মই যদি তোৰ কথা চিন্তা কৰোঁ, মোৰ কথা কোনে চিন্তা কৰিব? মেডাম, এইজনীয়ে ঢেৰ কথা কৈ আছে। মুখত টেপ লগাই দিওঁ নেকি? নালাগে, আমাৰ গাড়ী আহি আছে। মই তাইক উঠাই লৈ যাম এতিয়া। এনেকৈ সিহঁতৰ মাজত কথা বতৰা পাতি তাইক বিক্ৰী কৰি দিলে। তাই কান্দি কান্দি একেবাৰে অচেতন হৈ পৰিছে। ইফালে সেই মানুহ দুজনে চাহৰ লগত খুৱাই দিয়া ঔষধবোৰৰ জাল ভালদৰে কটাই নাই। বাইদেউ, মোক এৰি দিয়ক বাইদেউ। মই আপোনাৰ ভৰিত ধৰিছোঁ। ঐ ছোৱালী, কন্দা কটা বন্ধ কৰ। তই দেখিবলৈ ধুনীয়া কাৰণেহে মই তোক ৰাখি আছোঁ। নহ'লে তোক ইমান সময় ক'ত মই চালান দিলোঁ হয় ঠিক নাই। ৰুমিয়ে বাৰে বাৰে কাকতি মিনতি কৰাৰ পিছতো সেই মানুহগৰাকীয়ে তাইৰ কথা এবাৰো নুশুনিলে। ব'ল, মই তোক কেইগৰাকীমান বান্ধৱী লগ কৰি দিম। তই সিহঁতৰ লগতে সিহঁতৰ দৰে থাকিব লাগিব আজিৰ পৰা। মই তোক পূৰা 45,000 টকা দি কিনি আনিছোঁ। এই বুলি কৈ তাইক আন এটা ৰুমলৈ লৈ গ'ল। ৰিজু, মেনকা, বিজু, পিংকি। হয় মেম, কওকচোন। আজিৰ পৰা তহঁতৰ লগত আৰু এগৰাকী নতুন বান্ধৱী থাকিব। হয় মেম। তাই অহাৰ পৰা বহুত কন্দা কটা কৰি আছে। আমাৰ ইয়াত থাকিলে কেনেকৈ থাকিব লাগিব তাইক অকণমান তহঁতে শিকাই দিবি। ঠিক আছে মেম। আৰু শুন, আজিৰ পৰা তই এইবোৰ কাপোৰ খুলি ইহঁতৰ নিচিনা কাপোৰ পিন্ধিব লাগিব। মই তেনেকুৱা কাপোৰ পিন্ধিব নোৱাৰিম মেম। পাৰিব লাগিব। আমাৰ ইয়াত থাকিলে আৰু বেলেগ বেলেগ কাম কৰিব লাগিব। তেনেকৈ তাইক দম দি মানুহগৰাকী ৰুমৰ পৰা ওলাই গ'ল। আৰু সেই ছোৱালীকেইজনীৰ ড্ৰেছ পোছাক দেখি ৰুমি একেবাৰে চকু কপালত উঠিল। তোমালোকে এইবোৰ ড্ৰেছ কিয় পিন্ধি আছা? ইয়াত থাকিলে তুমিও এইবোৰ ড্ৰেছেই পিন্ধিব লাগিব। প্লিজ, মই তোমালোকৰ ভৰি ধৰিছোঁ। মই এইবোৰ ড্ৰেছ পিন্ধিব নোৱাৰোঁ। মোক তোমালোকে ইয়াৰ পৰা কিবা এটা কৰি পঠিয়াই দিয়া না। তোমাৰ দৰে এদিন আমিও এনেকৈ অসহায় অৱস্থাত আহি ইয়াত সোমাইছিলোহি। তেতিয়া তোমাৰ দৰে আমিও কান্দি আছিলোঁ। আমাক কোনো সহায় কৰা নাছিল আৰু সহায় কৰিবও নোৱাৰে। ইয়াত সোমোৱা ৰাস্তাহে আছে, ওলোৱা ৰাস্তা নাই। গতিকে তুমি ইয়াতে আমাৰ লগত এডজাষ্ট হ'বলৈ শিকা। আমাৰো মন যায় ইয়াৰ পৰা ওলাই গৈ ভাল মানুহৰ দৰে মুকলি মনেৰে ঘূৰি ফুৰিবলৈ, কিন্তু নোৱাৰোঁ। আমাৰ এতিয়া এইবোৰ অভ্যাসে হৈ পৰিছে। এনেকুৱা ড্ৰেছ পিন্ধা, এটা ৰুমতে সোমাই থকা আমাৰ কাৰণে তেনেই সৰু কথা হৈ পৰিছে। অভ্যাস কৰিলে তুমিও পাৰিবা। এনেকৈ তাই ছোৱালীবোৰৰ মাজত সোমাই বেছিকৈ কন্দা কটা কৰি থকাৰ কাৰণে তাইক এটা ৰুমত নি অকলে মুখত কাপোৰ বান্ধি গাত ৰছীৰে মেৰিয়াই অকলে বহাই থ'লেগৈ। তাই চুটি কাপোৰ পিন্ধি একেবাৰে বেয়া পায়। গতিকে গোটেইবোৰে লগ লাগি তাইক চুটি কাপোৰ পিন্ধাই ৰছীৰে মেৰাই চকীত বান্ধি থৈছে। এনেকৈ প্ৰায় 15 দিনমান পাৰ হ'ল। আনফালে গিৰিয়েকে পত্নীক বিচাৰি পাগল হৈ ফুৰিছে। ৰেল ষ্টেচনত ৰেল আৰক্ষী, পুলিচ ষ্টেচনত আৰক্ষীৰ লগত কথা পাতিছে। ঐ ছোৱালী, আজি আমাৰ ইয়ালৈ নতুন কাষ্টমাৰ এজন আহিব। সেই কাষ্টমাৰজনৰ আগত তই সাজি কাচি ওলাব লাগিব। কেনেবাকৈ যদি সেই কাষ্টমাৰজনে তোক পচন্দ কৰে, তেনেহ'লে সেই কাষ্টমাৰজনৰ লগত আজি তই থাকিব লাগিব। কিবা কাৰণত যদি তই কান্দি কুটি হাহাকাৰ কৰ আৰু কাষ্টমাৰ যদি ঘূৰি যাব লাগে, তোৰ কিন্তু অৱস্থা বেয়া হ'ব, কৈ দিছোঁ। শুনিছ নাই মই কোৱা কথাবোৰ? শুনিছোঁ মেডাম। ব'ল এতিয়া মোৰ লগত তই। আমাৰ কাষ্টমাৰ আহি আছে। তহঁত যাকেই পচন্দ কৰে সেয়ে ধুনীয়াকৈ সা সন্মানেৰে ৰুমলৈ লৈ যাবি। হ'ব মেডাম। প্ৰথম দেখা ছোৱালীজনীয়ে ভাল হ'ব। মোৰ তোমাকেই পচন্দ হৈছে। কি? মোক? একো নহয়, যোৱা যোৱা। মেডামে গম পালে পিছত বেয়া হ'ব কথাটো। তেনেকৈ কৈ লগৰকেইজনীয়ে তাইক পঠিয়াই দিলে ৰুম এটালৈ।
দাদা মই আপোনাৰ ভৰিত ধৰিছোঁ দাদা। দাদা মোক আপুনি অকণমান সহায় কৰক। মই এনেকুৱা ছোৱালী নহয় দাদা। মোৰ স্বামীয়ে মুম্বাইত কোম্পানীত কাম কৰে। তেখেতে মোক মুম্বাইখন ফুৰাম বুলি ট্ৰেইনত টিকেট কাটি দিছিল আৰু মই ট্ৰেইনত অকলে আহিছিলোঁ। ট্ৰেইনত মোক দুজন মানুহে চাহৰ লগত কিবা নিচাযুক্ত দ্ৰব্য খুৱাই মোক বেহুচ কৰি ইয়াত আনি বিক্ৰী কৰি থৈ গৈছে। মই বৰ অসহায় হৈ পৰিছোঁ দাদা। কোৱাচোন তোমাক এতিয়া মই কেনেদৰে সহায় কৰিব পাৰোঁ? দাদা আপোনাৰ মোবাইলটোৱেদি মোৰ মানুহজনলৈ মোক এটা ফোন কৰিবলৈ দিয়ক। তেখেতে চাগে মোক বিচাৰি ফুৰিছে। ঠিক আছে, এইটো মোবাইল লোৱা। দাদা আপুনি কিন্তু সেই মহিলাগৰাকীৰ আগত নক'ব মই আপোনাৰ পৰা ফোন কৰিছোঁ বুলি। ঠিক আছে, নকওঁ দিয়া। হেল্ল' আদিত্য। ৰুমি? আদিত্য তুমি মোক বচোৱা আদিত্য। ৰুমি তুমি ক'ত আছা? মই তোমাক গলিয়ে গলিয়ে বিচাৰি ঘূৰি ফুৰিছোঁ ৰুমি। ৰ'বা মই তোমাক এড্ৰেছটো ভালদৰে দিব নোৱাৰিম। এই দাদাজনৰ লগত কথা পাতাচোন। মোৰ লগত বহুত ডাঙৰ ঘটনা এটা ঘটিছে। এই ঘৰটোলৈ আনোতে মোক কোনফালে লৈ আহিছিল মই একো দেখা নাই। সিহঁতে মোক নিচাযুক্ত দ্ৰব্য খুৱাই সেই গাড়ী এখনত উঠাই ঘৰটোলৈ লৈ আহিছে। ক'ত আহিছোঁ কেনেকৈ আহিছোঁ একো গম নাপাওঁ। এতিয়া বৰ্তমান ক'ত আছোঁ তোমাক মই তাকো ক'ব নোৱাৰিম। এই দাদাজনৰ পৰা তুমি এড্ৰেছটো লোৱা। দাদা আপুনি মোৰ মানুহজনক এই এড্ৰেছটো দিয়কচোন। হয়, মই আপোনাক এড্ৰেছটো দি আছোঁ। তেনেকৈ কৈ সেই মানুহজনে তেওঁৰ স্বামীক গোটেই এড্ৰেছটো দিলে আৰু মানুহজনে ভদ্ৰভাৱে ৰুমৰ পৰা ওলাই আহিল। ভণ্টি মই আহোঁ দিয়া। থেংক ইউ দাদা আপুনি মোৰ কথাবোৰ বুজি পোৱাৰ কাৰণে। তোমাৰ স্বামীয়ে তোমাক অতি সোনকালে ইয়াৰ পৰা লৈ যাব, তুমি চিন্তা নকৰিবা। দুদিনৰ পিছৰ কথা। আদিত্য সেই ৰুমটোলৈ সোমাই আহি ৰুমিক দেখা পালে। দুয়োৰে চকু চলচলীয়া হৈ পৰিছে। কিন্তু কি কৰিব, কান্দিবওতো নোৱাৰে। ৰুমিৰ মনত এনেকুৱা লাগিছে যে তাই চিঞৰি চিঞৰি কান্দিব। ৰুমিয়ে প্ৰথমে গিৰিয়েকক দেখি মুখখন তললৈ কৰিছে, কাৰণ তাই গিৰিয়েকৰ আগত সেই ড্ৰেছবোৰ পিন্ধি থাকি বৰ লাজ পাইছে। আগতে তাই তেনেকুৱা ড্ৰেছ গিৰিয়েকৰ সন্মুখত কেতিয়াও পিন্ধাই নাছিল। তুমিয়ে ব'লা মোৰ লগত। তেনেকৈ কৈ গিৰিয়েকে তাইক এটা ৰুমলৈ লৈ গ'ল। ৰুমি নেকান্দিবা। আদিত্য মোক ইয়াৰ পৰা সোনকালে লৈ যোৱা আদিত্য। মোৰ বহুত ভয় লাগে। এই মানুহবোৰ মানুহ নহয়। মই ইয়াত আৰু বেছি দিন থাকিলে মৰি থাকিম আদিত্য। তুমি চিন্তা নকৰিবা। এতিয়া মই তোমাক পালোঁ যেতিয়া তোমাক আৰু মোৰ পৰা হেৰাই যাবলৈ নিদিওঁ। আমি ইয়াৰ পৰা পলাই যাব নোৱাৰিম। এই গোটেই এৰিয়াটোৱেই ৰেড লাইট এৰিয়া। ইয়াৰ পৰা পলোৱাটো ইমান সহজ নহয়। তুমি পুলিচক খবৰ নিদিলা কিয় আদিত্য? মই যদি আগতীয়াকৈ পুলিচক খবৰ দিলোঁ হয় তেনেহ'লে সিহঁতে তোমাক ইয়াৰ পৰা বেলেগলৈ পঠিয়ালে হয়। মই আৰু তোমাক বিচাৰি নাপালোঁ হয়। মই এতিয়া ইয়াৰ পৰা ফোন কৰিম। আমি এই ৰুমত আছোঁ যেতিয়া এই ৰুমলৈ এতিয়া কোনো নাহে, গতিকে মই এই ৰুমৰ পৰাই ফোন কৰিম। পুলিচে আহি আমাক বচাবহি। হ'ব আদিত্য সোনকালে পুলিচৰ লগত কথা পাতা। আদিত্যই পুলিচক খবৰ দিয়াৰ লগতে গোটেই পুলিচ প্ৰশাসন আহি সেই ৰেড লাইট এৰিয়াটো ঘেৰাও কৰি ধৰিলে। তাত থকা সেই মহিলাগৰাকীকো এৰেষ্ট কৰিলে, লগতে আন ছোৱালী কেইজনীকো উদ্ধাৰ কৰিলে। আদিত্য আৰু ৰুমিও আগৰ দৰে থাকিবলৈ ল'লে। আদিত্য যিমান পাৰোঁ সোনকালে মই ইয়াৰ পৰা যাবগৈ লাগে। মা দেউতাই চাগে ঘৰত বহুত চিন্তা কৰি আছে মোক লৈ। ঘৰত মা দেউতাক ফোন কৰি দিছোঁ নহয়, এতিয়া আৰু চিন্তা নাই। এতিয়া তুমি মোৰ লগত আছা, একো ভয় কৰিব নালাগে। আৰু এসপ্তাহমান ইয়াত থাকা, ঘূৰি ফুৰি জেগাখিনি চোৱা, তাৰপিছত মই তোমাক ঘৰত থৈ আহিমগৈ। ঠিক আছে আদিত্য। এনেকৈ দুয়োৱে হাঁহি ফূৰ্তিৰে আকৌ আগৰ দৰে থাকিবলৈ ল'লে।